কিন্তু এমাত্র দেবরিষি নারদে বার্তাদিগুত আর কিছুদিনের পাছতে এই পৃথিবী মহাভয়ঙ্কর মহাপ্রলয়ন হব আরম্ভ। এই পৃথিবীত জীব জন্তু তরু তৃণ মনুষ্যকে আদি কৰি একোৱে বাচি নাথাকিব, সকলোবোৰ ডুব যাব জলৰ মধ্যে। আৰু তেতিয়া এই যক্ষ ৰক্ষ দানৱগণে আমাৰ স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিব পাৰে। এতিয়া তাৰ উপায় কি কৰা হ'ব দেৱগণ? দেৱৰাজ, তাৰ বাবে চিন্তা নকৰিবা দেৱৰাজ। এই কবলে মহাপ্ৰলয়ৰ ৰূপমূৰ্তি ধাৰণ কৰি যেতিয়া দানৱৰ ওপৰত উভম হ'ব, আকাশ পাতালৰ ওপৰত উচ্চপথ হ'ব, তেতিয়া দানৱৰ বাধা দিব শক্তি নহ'ব দেৱৰাজ। পিছে দেৱৰাজ, এই মহাপ্ৰলয়ৰ সময়ত আমি নিশ্চয় মনুষ্যৰ কি আছে দেৱৰাজ? মোৰ নামত পূজা পাতল যাগ যজ্ঞ একোৱেই নাই। মোৰ কাম জম নগৰত পাপীক শাস্তি প্ৰদান কৰা। মহাপ্ৰলয়ৰ সময়ত সকলোৰে মৃত্যু পোৱাৰ লগে লগে মোৰ নগৰতো মৃত আত্মাবোৰ ভৰি পৰিব। তেনে ধাৰ্মিক অধাৰ্মিক বিলাক বাছি উলিয়াই শাস্তি প্ৰদান কৰাই মোৰ একমাত্ৰ সেইবিলাক ৰাখিবৰ বাবে মই আৰু নতুন এখন জমনগৰৰ নিৰ্মাণ কৰিব লাগিব। আপোনাৰ তাতে শান্তি আছে চন্দ্ৰ। ধন্য দানৱগণে আপোনাৰ ওচৰ নাপায়। আমি ইয়াৰ ফল ভোগ কৰিব লাগিব। গতিকে দেৱৰাজ, আমি এতিয়া বিষ্ণুৰ ওচৰলৈ গৈ আলোচনা কৰাই ভাল হ'ব। নহ'লে স্বৰ্গ ৰক্ষা কঠিন হৈ পৰিব দেৱৰাজ। জগত কৰ্তাৰ বাদে ইয়াৰ উপায় কৰিব দিব নোৱাৰি। আমি তালৈ যাব লাগিব। আমি যেনে স্বৰ্গ বচাবই লাগিব। নহ'লে দেৱৰাজ, আমাৰ এই দেৱতাৰ নাম এই পৃথিৱীৰ পৰা মুক্ত হ'ব। লৈ যাবৰ সময় নাই দেৱগণ। আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। বলা সকলো বিষ্ণুৰ সমীপে যাত্ৰা কৰোগৈ। বল দেৱৰাজ।